যিজন নেতাৰ বিষয়ে নেতাক ছাপোৰ্ট কৰি অপজিট পাৰ্টিটোক ইমান বেয়াকৈ অশ্লীল ভাষাৰে গালি পাৰে তেওঁলোকে হয়তো নাজানে যে তেওঁ সেই নেতাজন কোনদিনা কোন দললৈ গুচি যাব মই নিৰ্দিষ্ট দলৰ কথা কোৱা নাই চব দলত যিকোনো দলত মই এটা কথাই কৈছোঁ যিসকলে অন্ধভাৱে সমৰ্থন কৰি আমাক বহুত বেছি বেয়াকৈ কটাক্ষ কৰে তেওঁ এটা বস্তু নাজানে যাৰ কাৰণে আমাক কটাক্ষ কৰে তেওঁ কিন্তু আমাক যদি ৰেষ্টুৰেণ্টত চাহ খায় সেইজন মানুহ আমাকো চাহ একাপ খুৱাই থৈ যাব তেওঁ গম নাপায় সেইটো গম নাপায় কিন্তু এখেতে আকৌ আমাৰ লগত এনেই বেয়াটো হৈ লৈ তাৰমানে পলিটিকেল পাৰ্টি কেনেকুৱা মই যেতিয়া বিজেপিত আছিলোঁ তৰুণ গগৈ দেৱৰ পুত্ৰৰ বিয়া খাবলৈ বিজেপিৰ পৰা আমি তেওঁৰ ল'ৰাৰ গৌৰৱ গগৈ বিয়া খাবলৈ আমি গৈছোঁ দিছ ইজ পলিটিকেল ষ্টেণ্ডাৰ্ড গম পালেনে প্ৰফুল্ল মহন্ত ডাঙৰীয়া আমি যেতিয়া বিজেপিত আছোঁ প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ বা কিবা বা এতিয়াও আমি তেওঁ যদি গা বেয়া হৈছে আমি ঘৰত খবৰ ল'বলৈ গৈছোঁ ইটছ এ কালচাৰ পলিটিকেল কালচাৰ কিন্তু আজি তাৰিখত এনেকুৱা হৈছে গাঁৱত আপুনি যদি বিজেপি মই যদি কংগ্ৰেছ গাঁৱত মানুহ মৰিলেও নাযায় এইটো কেনেকুৱা ধৰণৰ মানসিকতা হৈছে এতিয়া মই য'ত থাকোঁ মোৰ ঘৰৰ ওচৰৰ মেক্সিমাম মানে আপোনাৰ নেইবাৰ তেওঁলোক বিজেপি কাৰণ মই সেইখিনি সময়ত মই বিজেপিত আছিলোঁ ঘৰে ঘৰে মই সকলোকে মই বিজেপি মেম্বাৰ কৰিছিলোঁ কিন্তু মই হেডছ অফ টু দেম তেওঁলোকে এবাৰ মই যেতিয়া ইলেকশ্যন খেলিছোঁ তেওঁলোকে কৈছে আপুনি আমাৰ নেইবাৰ গতিকে আমি আপোনাক একদম খোল্লা আপোনাক আমি ভোট দিছোঁ দিছ ইজ দ্য ৰিলেশ্যন গতিকে এই কথাটো যেতিয়ালৈকে মানুহে বুজি নাপাব এনেই যে মানে এইখনকে ফেচবুক কৰি এতিয়া আমাক বহুতে ভাবে যে আমি অকল ফেচবুকতে থাকোঁ আমি ফিল্ডতো থাকোঁ ফেচবুকটোত আৰু দিনটো লাগি থাকিব নালাগে আমি ৰাতিপুৱা আমাৰ কামটো কাৰ্যক্ৰমণিকা তাত দিলোঁ তাৰপিছত আমি ফিল্ডত গ'লোঁ আৰু এই যিবিলাকে আমাক গোটেই দিনটো ফেচবুকত চাই থাকে আপুনি চাব 500 টকা বিচাৰিলে গধূলা দিব নোৱাৰে কাৰণ তেওঁ এইটোতে ব্যস্ত হৈ গ'ল মানসিকটো আমাক গালি পাৰিবৰ কাৰণে নিজক এংগেজ কৰি দিলে আমাক গালি পাৰিবৰ কাৰণে যেতিয়া দিনটো লোককে গালি পাৰিবলৈ আপুনি এংগেজ কৰি দিলে তেতিয়াহ'লে আপুনি ভাল কথা নিজৰ মানে অৰ্থনৈতিক ডেভেলপমেণ্ট নিজৰ পলিটিকেল ডেভেলপমেণ্ট আপুনি এইবিলাকতো একো কৰিবলৈ সময় নাপালে আপুনি খালি নিগেটিভ কাম এটাতে ব্যস্ত থাকিলে মই সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ যুৱ প্ৰজন্মক আমাক খুব সমালোচনা কৰক আমি বেয়া নাপাওঁ আমাৰ যদি কিবা বেয়া দেখিছে খুব ভালকৈ সমালোচনা কৰক আপোনালোকে কিন্তু অশ্লীল শব্দ এইকাৰণেই নক'ব মোৰ সন্মান হানি নহয় আপোনাৰ পিতৃ মাতৃক সন্মান হানি নকৰিব যে এনেকৈনো ল'ৰা ছোৱালীক গ্ৰুম কৰিছেনে মোৰ একদম 100% মই প্ৰাউড কৰি ক'ব পাৰোঁ মোৰ ছোৱালীজনীক যদি আপুনি মোক অতি বেয়াকৈও কটাক্ষ কৰে কেতিয়াও কমেণ্ট নিদিয়ে কাৰণ মই সেইটোকে গ্ৰুম কৰা নাই আৰু তেওঁলোকে এইটো চিন্তা কৰা ভাল যে তেওঁ যাৰ হৈ উকালতি কৰি আছে বা ফেচবুকত গালি পাৰি আছে তেওঁ নিজৰে স্থিৰতাটো নাই সেই সময়টো নাই এতিয়া এটা সময়ত আছিলে সেইটো আজিও মই বেলেগ দলত আছোঁ কিন্তু সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ লগত মই একেলগে কাম কৰিছোঁ আজিও মই ৰাস্তাত দেখিলে দাদাক মই ভালকৈ নমস্কাৰ এটা জনাই মাত মাতিম পলিটিকেল ডিফাৰেঞ্চ আৰ দেয়াৰ কিন্তু মই তেওঁৰ এনিমি নহয় এই কথাটো যেতিয়ালৈকে মানুহে বুজি নাপাব সুস্থ পলিটিকেল কেতিয়াও বাতাবৰণ আহিব নোৱাৰিব গতিকে এটা যদি হেলদি পলিটিকেল এটমস্ফিয়াৰ বিচাৰিছে মানুহে এই কথাখিনি বুজি পোৱাটো উচিত